নেক্সট সেকশনটো হৈছে আসাম গভৰ্ণমেণ্ট স্কিমছ অসম চৰকাৰৰ আঁচনি প্ৰথমটো হৈছে অৰুণোদয় অৰুণোদয় স্কিমটো মই ভাবো তোমালোক ফেমিলিয়াৰ হয় অৰুণোদয় তোমালোকে শুনিছা এইটো পেপাৰত আহি থাকে নিউজত আহি থাকে যি কি নহওক চোৱা যেতিয়া স্কিমছ পঢ়িবা ন তোমালোকে অকল দুটা বস্তু তোমালোকে মনত ৰাখিবা প্ৰথমটো হৈছে স্কিমৰ উদ্দেশ্যটো কি মানে স্কিমখন কিয় আনিছিলে আৰু ছেকেণ্ড কথাটো হৈছে কেতিয়া ষ্টাৰ্ট কৰা হৈছিলে বা কেতিয়া লঞ্চ কৰিছিলে সেই স্কিমখন ঠিক আছে অৰুণোদয় টাৰ্গেটটো কি হয় কিয় আনিছিলে অৰুণোদয় আনিছিলে পভাৰ্টি এলিভিয়েশ্যনৰ কাৰণে মেইন টাৰ্গেটটো হৈছে পভাৰ্টি এলিভিয়েশ্যন মানে দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে আনিছিলে আৰু ৰিলেটেড টাৰ্গেট এটা আছে উইমেন এম্পাৱাৰমেণ্ট সেইটো হৈছে মহিলা সবলীকৰণ বুজিছানে এই দুটা এইটো স্কিমৰ এই দুটা মূল উদ্দেশ্য হয় আৰু কেতিয়া লঞ্চ কৰা হৈছিলে লঞ্চ কৰিছিলে 2 অক্টোবৰ 2020 চনত লঞ্চ কৰিছিল এইটো বহুত ইম্পৰ্টেন্ট হয় লঞ্চিং ডেটটো বহুত ইম্পৰ্টেন্ট হয় যোৱাবাৰো সুধিছিলে স্পেচিফিকেলি চাৰিটা ডেটৰ নাম ডেট দিব অপচনছত তুমি পইণ্ট আউট কৰিব লাগিব যে এক্সেক্টলি কোনটো ডেটত লঞ্চ কৰা হৈছিলে সেই স্কিম আৰু এইটো স্কিমৰ আণ্ডাৰত 1250 টকা পাৰ মান্থ যিখিনি এলিজিবল বেনিফিচিয়াৰিজ আছে যোগ্য হিতাধিকাৰী আছে তেওঁলোকক 1250 টকা পাৰ মান্থ থ্ৰু ডিবিটি দিয়া হয় ডিবিটি মানে কি জানানে তোমালোকে ডিবিটি হোৱাট ইজ ডিবিটি ডিবিটি মানে কি জানা যদি ফুল ফৰ্মটো ইয়াতে মোক কোৱাছো লিখি কিনে ইয়াতে দিয়াছো ডিবিটি হোৱাট ইজ ডিবিটি এইটো আজিকালি নিউজত আহি থাকে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ সেইটোৱে ডিবিটি মানে যিটো 1250 টকা এইটো এমাউণ্ট সেইটো যিজন বেনিফিচিয়াৰী এই স্কিমটোৰ তেওঁৰ একাউণ্টলৈ ডাইৰেক্টলি সেই পইচাটো আহি যাব তুমি অফিচত যাব নালাগে বা তুমি কোনো মধ্যভোগীৰ বা ইন্টাৰমিডিয়াৰীৰ থ্ৰু দি যাব নালাগে তোমাৰ একাউণ্টত তোমাৰ যদি বেংক একাউণ্ট ফাংচনেল একাউণ্ট এটা আছে সেই একাউণ্টটোত এই এমাউণ্টটো আহি যাব প্ৰভাইডেড তুমি ৰেজিষ্টাৰ্ড হয় উইথ দি গভৰ্ণমেণ্ট ঠিক আছে তাৰপিছত নেক্সট স্কিমটো চাইছো অৰুণজ্যোতি গ'ল্ড স্কিম এইটো কেতিয়া লঞ্চ কৰিছিলে 1 জানুৱাৰী 2020 চনত এইটো লঞ্চ কৰিছিলে এইটো স্কিম আৰু এইটো স্কিমৰ আণ্ডাৰত মেইন উদ্দেশ্যটো প্ৰথম উদ্দেশ্যটো কি হয় উইমেন এম্পাৱাৰমেণ্ট হয় মহিলা সবলীকৰণ হয় আৰু ₹40,000 এইটো স্কিমৰ আণ্ডাৰত দিয়া হয় কাক দিয়া হয় টু ব্ৰাইডছ বিলংগিং টু ইকনমিকেলি উইক ফেমিলিজ 40,000 টকা বাল্কত এজ এ বাল্ক এমাউণ্ট এজ এ লাম্প সাম দিয়া হয় টু ব্ৰাইডছ দুৰ্বল আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কইনাৰ বিবাহৰ বাবে সোণ ক্ৰয় কৰিবলৈ 40,000 টকা দিয়া হয় টু বাই গোল্ড মনত ৰাখিবা বিয়াৰ আগে আগে দিয়া হয় 40,000 টকা হ'ব এইটো ডেটটো মনত ৰাখিবা 1 জানুৱাৰী 2020 ঠিক আছে নেক্সটটো হৈছে অটল অমৃত অভিযান হেল্থ ইন্সুৰেন্স স্কিম এইটো অসম চৰকাৰৰ হয় এগেইন লঞ্চ কৰিছিলে 25 ডিচেম্বৰ 2016 চনত লঞ্চ কৰা হৈছিলে আৰু এইটো স্কিমৰ আণ্ডাৰ ইন্সুৰেন্স কভাৰেজ আপ টু ₹2 লাখ পাৰ ইয়াৰ দিয়া হয় বছৰি 2 লাখ টকা পৰ্যন্ত বীমা কভাৰেজ এইটো স্কিমৰ আণ্ডাৰত দিয়া হয় সাপোজ এলিজিবল ফেমিলিজ কোন হয় এলিজিবল ফেমিলি যিবোৰ বিপিএল ফেমিলিজ আছে যিবোৰ বিপিএল ফেমিলিজ আছে বা কিছুমান এবভ পভাৰ্টি লাইনো যাৰ মান্থলি ইনকাম যাৰ মান্থলি নহয় যাৰ এনুৱেল ইনকাম 5 লাখতকৈ কম হয় ঠিক আছে লেছ দেন 5 লাখ এনুৱেল ইনকাম যিবোৰ মানুহৰ সেইবোৰ মানুহ এলিজিবল বেনিফিচিয়াৰিজ হয় ইয়াৰ পৰা তেওঁলোকে ইন্সুৰেন্স ৰিফাণ্ডিং নহয় একচুৱেলি ৰিফাণ্ডিং নহয় কাৰণ তুমি যদি এইটো স্কিমৰ আণ্ডাৰত কাৰ্ড এখন বনাইছা যদি অটল অমৃত কাৰ্ড এখন আছে আৰু তুমি হস্পিটেলত গৈছা তেতিয়া হস্পিটেলে তোমাৰ পৰা ফিজ বা চাৰ্জ নলয় গতিকে প্ৰথম তুমি দিব নালাগে পইচাটো হস্পিটেলত যদি তোমাৰ ফাংচনেল ৱৰ্কিং কাৰ্ড এখন আছে আৰু লিমিটটো কিমান 2 লাখলৈকে এবছৰত সেইটো তুমি ফেচিলিটিটো এভেইল কৰিব পাৰিবা ঠিক আছে এইটো স্কিমৰ আণ্ডাৰত এইটো মনত ৰাখিবা এইটো বস্তু মনত ৰাখিবা এইটো আপাৰ লিমিটটো হয় ঠিক আছে আৰু এইটো বস্তু মনত ৰাখিবা নেক্সটটো হৈছে প্ৰজ্ঞান ভাৰতী স্কিম এইটো আজিকালি পেপাৰত আহিয়ে থাকে এইটো নিশ্চয় জানা তোমালোকে
প্ৰজ্ঞান ভাৰতী আঁচনি এইটো ষ্টাৰ্ট কৰা হৈছিলে 2020 চনত ষ্টাৰ্ট কৰা হৈছিলে আৰু এইটো আঁচনিৰ আণ্ডাৰত স্কুটাৰ দিয়া হয় কাক মহিলা মানে গাৰ্ল ষ্টুডেণ্টছ যিবোৰ ফিমেল ষ্টুডেণ্টছ বোৰক দিয়া হয় যোনে ফাৰ্ষ্ট ডিভিজন পাইছে 60%ৰ মোৰ পাইছে ইন দি হায়াৰ সেকেন্ডাৰী মানে ক্লাছ 12 বোৰ্ড এক্সামত হায়াৰ সেকেন্ডাৰী পৰীক্ষাত কাউন্সিলৰ ষ্টেট গভৰ্ণমেণ্টৰ যোনে ফাৰ্ষ্ট ডিভিজন পাব সক্ষম হৈছে তেনেকুৱা গাৰ্ল ষ্টুডেণ্টছক ফিমেল ষ্টুডেণ্টছক দিয়া হয় স্কুটাৰ দিয়া হয় আৰু 2023 চনত ৰিসেন্টলি লৰাকো দিয়া হ'ব লৰাক দিয়া হ'ব কিন্তু লৰাই 75% অৰ মোৰ পাব লাগিব ঠিক আছে ছোৱালীৰ ক্ষেত্ৰত 60% আৰু লৰাৰ ক্ষেত্ৰত 75% ইয়াতকৈ বেছি নম্বৰ পালে ভেহিকুল এখন তেওঁলোকে পাব এইটো প্ৰজ্ঞান ভাৰতী হয় মনত ৰাখিবা প্ৰজ্ঞান ভাৰতী বুলি কোৱাৰ লগে লগে তোমাৰ ষ্ট্ৰাইক কৰিব লাগিব স্কুটাৰখন ঠিক আছে আৰু ষ্টাৰ্ট কৰা হৈছিলে 2020 চনত ষ্টাৰ্ট কৰা হৈছিল নেক্সট হৈছে স্বামী বিবেকানন্দ আসাম ইউথ এম্পাৱাৰমেণ্ট স্কিম স্বামী বিবেকানন্দ অসম যুৱ সবলীকৰণ আঁচনি এবাৰ ইউথ এম্পাৱাৰমেণ্ট লঞ্চ কৰা হৈছিলে 2017 চনত এইটো অকনমান পুৰণি হয় কিন্তু এতিয়াও চলি আছে স্কিমটো আৰু এইটো স্কিমৰ আণ্ডাৰত সিড মানি অফ ₹50,000 পাৰ ইণ্ডিভিজুৱেল ফৰ সেটিং আপ ইণ্ডাষ্ট্ৰিয়েল ইউনিটছ বা এণ্টাৰপ্ৰেনিয়ৰশ্বিপৰ কাৰণে দিয়া হয় সিড মানি মানে কি বীজ ধন উদ্যোগিক ইউনিট বা উদ্যোগীকৰণ স্থাপনৰ বাবে প্ৰতিজন ব্যক্তিৰ বাবে 50,000 টকাৰ বীজ ধন দিয়া হয় এইটো স্কিমৰ আণ্ডাৰত ৰিমেম্বাৰ এইটো 50,000 এমাউণ্টটো মনত ৰাখিবা ঠিক আছে আৰু পাৰ ইণ্ডিভিজুৱেল দিয়া হয় আৰু 2017 এইকেইটা বস্তু নেক্সট হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম স্কিম এইটো ৰিসেন্ট হয় এইটো 2023 চনত লঞ্চ কৰা হৈছিলে আৰু এইটো স্কিমৰ আণ্ডাৰত স্কিল এণ্ড এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ট্ৰেইনিং দিয়া হ'ব এমাহৰ কাৰণে এমাহৰ বাবে দক্ষতা আৰু উদ্যোগীকৰণ প্ৰশিক্ষণ দিয়া হ'ব ওকে আৰু যিবোৰ বেনিফিচিয়াৰিজ যিবোৰ ট্ৰেইনিজ তেওঁলোকক ষ্টাইপেণ্ড দিয়া হ'ব 10,000 টকাকৈ তেওঁলোকক পাৰ মান্থ ষ্টাইপেণ্ড দিয়া হ'ব ঠিক আছে আৰু যিবোৰ বেনিফিচিয়াৰিজ তেওঁলোকক লোনো দিয়া হ'ব লোন দিয়া হ'ব মানে তেওঁলোকে যদি বিচাৰে তেওঁলোক এলিজিবল হয় লোন ল'বৰ কাৰণে কিমান ₹2 লাখ টু ₹5 লাখ এইটো সীমাৰ ভিতৰত তেওঁলোকে লোন ল'ব পাৰে কোনে ল'ব পাৰিব টু আনএমপ্লয়ড ইউথছ ঠিক আছে গতিকে ইয়াতে মেইনলি দুটা বস্তু আছে ট্ৰেইনিং এমাহৰ ট্ৰেইনিং আৰু সেকেন্ডটো হৈছে লোন তাৰপিছত নেক্সট স্কিমটো হৈছে স্বনিৰ্ভৰ নাৰী আত্মনিৰ্ভৰশীল বা স্বনিৰ্ভৰ বা আত্মনিৰ্ভৰশীল নাৰী মহিলা স্কিম 2022 চনত লঞ্চ কৰা হৈছিলে এইটো আৰু এইটো স্কিমৰ আণ্ডাৰত ডাইৰেক্ট প্ৰকিউৰমেণ্ট অফ হেণ্ডলুম আইটেমছ ফ্ৰম এলিজিবল উইভাৰ্ছ বাই দি গভৰ্ণমেণ্ট চৰকাৰৰ দ্বাৰা যোগ্য শিপিনীৰ পৰা হস্ততাঁতৰ সামগ্ৰী প্ৰত্যক্ষভাৱে ক্ৰয় কৰা হয় এইটো স্কিমৰ আণ্ডাৰত যিবোৰ শিপিনী আছে আমাৰ তেওঁলোকে এটা পোৰ্টেলত ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ লগে লগে এজন টেক্সটাইল ইনস্পেক্টৰ তেওঁলোকৰ ঘৰলৈ আহিব আৰু আহি তেওঁলোকৰ যিখিনি কাপোৰ আছে ঘৰত যিখিনি বনাইছে তাঁতশালত ইনস্পেক্ট কৰিব যদি কিছুমান ষ্টেণ্ডাৰ্ডছ তেওঁলোকে ফলো কৰিছে যদি মেইনটেইন কৰিছে তেতিয়া সেই পোৰ্টেলটোত আপলোড কৰাৰ লগে লগে ডাইৰেক্টলি তেওঁ ঘৰৰ পৰা সেই কাপোৰখিনি লৈ যাব গতিকে তেওঁলোকে মাৰ্কেটিঙৰ বিষয়ে চিন্তা কৰিব নালাগে এতিয়া কাপোৰখন বোৱাৰ পিছত কাপোৰখন ক'ত বেচিব সেইটো চিন্তা হয় শিপিনীবোৰৰ যদি মাৰ্কেট নাপায় তেওঁলোকে ইণ্টাৰমিডিয়েৰী মানে মধ্যভোগী কিছুমানৰ মাজেদি যাব লাগে গতিকে সিহঁতে যিখিনি পইচা পাব লাগিছিলে সেইখিনি পইচা নাপায় সিহঁতৰ লছ হয় গতিকে এই স্কিমটো অনা হৈছে মনত ৰাখিবা এইটো হেণ্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্টৰ এইটো স্কিম হয় নেক্সট মিছন সম্পূৰ্ণা launched in 2020 in Bongaigaon district by the district administration chosen for the PM's Award for Excellence in Public Administration 2021 in the Innovation category. ৰাজহুৱা প্ৰশাসনৰ উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাৰ বাবে নিৰ্বাচিত হৈছিল এই স্কিমটো উদ্ভাৱন শাখাত মানে ইনোভেশন ক্যাটাগৰীত হৈছিল আৰু এই স্কিমটোৰ আণ্ডাৰত এ হেলদি মাদাৰ
is required to guide a malnourished mother in bringing up the later child. এগৰাকী সুস্থ মাতৃয়ে পুষ্টিহীন মাতৃক নিজৰ সন্তানক ডাঙৰ দীঘল কৰাত পথ প্ৰদৰ্শন কৰিব লাগিব আন্ডাৰ দি স্কিম। বঙাইগাঁও জিলা এইটো ডিষ্ট্ৰিক্ট আসাম গভৰ্ণমেণ্টৰ নহয়, বঙাইগাঁও জিলা প্ৰশাসনে এইটো স্কিম লঞ্চ কৰিছিলে 2020 চনত আৰু প্ৰাইম মিনিষ্টাৰ এৱাৰ্ডো পাইছিলে। সেইটো কাৰণে এইটো স্কিমৰ বিষয়ে জনাটো দৰকাৰী হয়। বুজি পাইছানে? মানে এজন হেলদি মাদাৰ আৰু এজন মেলনুৰিছ মাদাৰ। মেলনুৰিছ মানে পুষ্টিহীন মাতৃক একেলগে আনি যিজন জিলা আয়ুক্ত আছে তেওঁলোকৰ মাজত ফ্ৰেণ্ডশ্বিপ এটা যাতে এষ্টাব্লিছ হয় দুইজনৰ মাজত। আৰু ফ্ৰেণ্ডশ্বিপ এষ্টাব্লিছ হ'লে কি হ'ব, যিজন সুস্থ মাতৃ আছে তেওঁ এই পুষ্টিহীন মাতৃজনক গাইড কৰিব পাৰিব যে তেওঁ পুষ্টিহীন মাতৃজনীৰ সন্তানজনীক কেনেকে ডাঙৰ দীঘল কৰিব লাগে। মিছন বসুন্ধৰা এইটো দিন শুনিছাই তোমালোকে। মিছন বসুন্ধৰা লঞ্চ কেতিয়া কৰিছিলে? অক্টোবৰ 2 তাৰিখ 2021 চনত। এইটো মনত ৰাখিবা, ঠিক আছে? গ্ৰান্টিং অফ লেণ্ড ৰাইটছ ডকুমেণ্টছ টু এলিজিবল ইণ্ডিজিনাছ পিপল অফ আছাম ইন অনলাইন মোড। এতিয়া ৰেভিনিউ চাৰ্কুল অফিচত যাব নালাগে, অনলাইন যদি এলিজিবল হয় মাটিৰ পট্টাৰ কাৰণে অনলাইন ঘৰত বহি এপ্লাই কৰিব পাৰিব। থলুৱা অসমীয়া মানুহৰ কাৰণে আনিছে এইটো স্কিম। বুজি পাইছানে? গতিকে এইখিনি স্কিমছ এইখিনি চালে হৈ যাব। আপুনিও যদি অসম চৰকাৰৰ আগন্তুক চাকৰি প্ৰত্যাশী তেন্তে অনতিপলমে বেলতলাস্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান BSc একাডেমীত নামভৰ্তি কৰি নিজৰ সপোন বাস্তৱায়িত কৰক। আপোনাৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই পাঠ্যক্ৰমত আছে অভিজ্ঞ শিক্ষকসকলৰ তত্ত্বাৱধানত সকলো বিষয়ৰ সবিশেষ প্ৰশিক্ষণ। পাঠ্যক্ৰমত অন্তৰ্ভুক্ত বিষয়সমূহ হ'ল কোৱান্টিটিভ এপ্টিটিউড, জেনেৰেল নলেজ, জেনেৰেল ইংলিছ, লজিকেল ৰিজনিং আৰু আছাম স্পেচিফিক GK। লগতে ইয়াত নিয়মীয়াকৈ মক টেষ্ট কণ্ডাক্ট কৰা হয় যাতে আহিবলগীয়া পৰীক্ষাৰ বাবে আপোনালোকে নিজৰ দক্ষতা নিজে বিশ্লেষণ কৰিব পাৰে। লিখিত পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ বাবে সমল ব্যক্তিসকলৰ তত্ত্বাৱধানত কম্পিউটাৰ দক্ষতা আৰু মৌখিক পৰীক্ষাৰ সম্পূৰ্ণ বিনামূলীয়া বিশেষ প্ৰশিক্ষণ। গতিকে সবিশেষ তথ্যৰ বাবে পলম নকৰি স্ক্ৰীণত দিয়া নম্বৰটোত যোগাযোগ কৰক বা বেলতলাস্থিত BSc একাডেমী ব্ৰাঞ্চত আহি অধিক তথ্য লাভ কৰক। ধন্যবাদ। নমস্কাৰ, মোৰ নাম ভাগ্যলক্ষী বৰুৱা। আজি মই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গ্ৰেড 3 যিটো এক্সাম হৈছিলে তাত ক্ৰেক কৰি পেলাই ভাল পোষ্ট এটাত বা ভাল ডিপাৰ্টমেণ্ট অফ ছেৰিকালচাৰত আজি মই পোষ্ট জইন কৰিম। মোৰ নাম শ্ৰী বিষ্ণুজ্যোতি বৰা। ৰিচেণ্টলি যিটো অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্ট দিছিলে তাত মই গ্ৰেড 3 ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টত এটা পোষ্ট পালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱশ্ৰী ৰাজ বৰা। সদ্য ঘোষিত আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ গ্ৰেড 3 পদৰ বাবে মই নিৰ্বাচিত হৈছোঁ। নমস্কাৰ, মোৰ নাম মঞ্জিত গগৈ। ফাইনেলি মই এবাৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত মোৰ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 ছিলেকশ্যন হৈছে। নমস্কাৰ, মোৰ নাম কল্যাণ শইকীয়া। ফাইনেলি মই ADRE গ্ৰেড 3 এক্সামত মই পাছ কৰিছোঁ। নমস্কাৰ, মোৰ নাম নয়নজ্যোতি গগৈ আৰু মোৰ ইতিমধ্যে অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 মোৰ ফাইনেল ছিলেকশ্যন হৈছে। মোৰ ডিপাৰ্টমেণ্ট হৈছে কোঅপাৰেশ্যন ডিপাৰ্টমেণ্ট। নমস্কাৰ, মোৰ নাম ৰাজ অলেমান। মই এইবাৰ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামত ग्रेड 3 विभागत होम एंड पॉलिटिकलत उत्तीर्ण हो। मेरा नाम अजय सिंह है। मेरा अभी फाइनली असम डायरेक्ट रिक्रूटमेंट का ग्रेड 4 एग्ज़ाम क्लियर हो गया है। So I'm very much grateful to all of the teachers and the team. BSc ইনষ্টিটিউটক ধন্যবাদ জনাব বিচাৰিছোঁ, তেওঁলোকে যি ছাপোৰ্ট আৰু মোক দিছিলে। ইয়াৰ বাবে মই সমূহ BSc একাডেমীৰ ফেকাল্টি আৰু ছাপৰ্টিং ষ্টাফক ধন্যবাদ জনাব বিচাৰোঁ। আৰু মই BSc একাডেমীক ধন্যবাদ জনাইছোঁ। সেইটো কাৰণে মই BSc একাডেমীৰ সমূহ ফেমিলিক আৰু ফেকাল্টিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই এম ভেৰি মাছ থেংকফুল ফৰ BSc একাডেমী। এই ক্ষেত্ৰত মোৰ সহায় কৰি আহিছে BSc একাডেমীৰ ষ্টাফ আৰু ফেকাল্টি মেম্বাৰবোৰে প্ৰথমৰ পৰাই সহায় কৰি আহিছিল মোক। सभी BSc एकेडमी का फैकल्टी, BSc एकेडमी का सपोर्टिंग स्टाफ और डायरेक्टर सर को थैंक यू कहना चाहता हूँ, क्योंकि इस जर्नी में उन्होंने मेरा बहुत कुछ हेल्प किया, सपोर्ट किया और मुझे